নমস্কাৰ ষ্টুডিঅ'ত নয়না শইকীয়া যোৰহাটৰ পানী যোগান আঁচনি কাৰ্যালয়ৰ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা বাকী থকা 6 মাহৰ দৰমহা আদায় দিয়া আদিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি তোলে প্ৰতিবাদকাৰীসকলে অনিয়মীয়া দৰমহাবিলাক সোনকালে মোকলাৰ ব্যৱস্থা কৰক ছমাহৰ দৰমহা সোনকালে দিয়াৰ ব্যৱস্থা কৰক যোৰহাটৰ পানী যোগান আঁচনি কাৰ্যালয়ৰ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ অসম নগৰ পানী যোগান আৰু প্ৰয় প্ৰণালী পৰিষদৰ শ্ৰমিক কৰ্মচাৰী সংস্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত সাব্যস্ত কৰে এই প্ৰতিবাদ অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা বাকী থাকি অহা 6 মাহৰ দৰমহা আদায় দিয়া আদিৰ দাবীত এই প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীসকলে কৰ্মচাৰীসকলে পুনৰবাৰ জনাইছো যোৰহাটৰ পানী যোগান আঁচনি কাৰ্যালয়ৰ চৌহদত কৰ্মচাৰীৰ প্ৰতিবাদ অসম নগৰ পানী যোগান আৰু প্ৰয় প্ৰণালী পৰিষদ শ্ৰমিক কৰ্মচাৰী সংস্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত সাব্যস্ত কৰে এই প্ৰতিবাদ অনিয়মীয়া কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা বাকী থাকি অহা 6 মাহ দৰমহা আদায় দিয়া আদিৰ দাবীত এই প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীসকলে আমি কেইবাবাৰো আমাৰ মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ বিচাৰিছিলোঁ কিন্তু তেখেতসকলৰ লগত আমাক এবাৰেই যোগাযোগ এটা স্থাপন কৰিছিলোঁ আৰু তেখেতৰ লগত কথা পাতি পেলাই তেখেতক আমি অৱগত কৰিছিলোঁ আমাৰ সমস্যাৰ আদিৰ কথা আৰু তেখেতে সকলো বুজি পেলাই তেখেতে কৈছিলে যে মই এবাৰেই এৰি দিম আপোনালোকক এই 7,26 লাখ টকাটো এইটো দিলে নাই সেইটো ইতিমধ্যে আমাক দিছে কোন চনৰ কোন তাৰিখে এইটো আমাৰ 2019 চনৰ মাৰ্চত মুকলি কৰিছে মানে 2020 মাৰ্চত আপোনালোকে পাইছে হয় আপোনালোকে পাইছে সেই পইচাটো ক'ত গ'ল সেই পইচাটো এতিয়া কি সদায় আমাক কৈ আছিলে ইয়ালৈ আমি বাৰম্বাৰ আমাৰ চেয়াৰমেন যিটো বিভাগত আছে চেয়াৰমেন আমাৰ ডক্টৰ নুমল মমিন ডাঙৰীয়া পকাজান সমষ্টিৰ বিধায়ক তেখেতে গোটেই বস্তুটো দৰমহা দিম বুলি পেলাই ইয়ালৈ যোৰহাটলৈ 2 মাৰ্চতে আহিছিলে 2019ত তেতিয়াৰ পৰা যিমান কিবাৰ আহিছে তেখেতক আৱৰ্ত ভৱনতো লগ কৰা হৈছে সকলোতে লগ কৰি পেলাই আমি আলাপ আলোচনা কৰা হৈছে কিন্তু তেখেতে সকলোবাৰতে সকলো ৰাইজক কৈছিলে আনকি সংবাদমেল পাতি পেলাইও এইটো কথা উল্লেখ কৰিছিল যে এই টকাটো অহাৰ লগে লগে আমি সকলো কৰ্মচাৰীসকলক আমি মুকলি কৰি দিম দৰমহাৰ নামত এতিয়া পালে নাই আপোনালোকে কিন্তু আজি কুপতি আমি সেই টকাটো আমাৰ তেখেতসকলে মুকলি কৰি নিদিলে মাত্ৰ এমাহৰ দৰমহাটো আমাৰ বিহুৰ আগতে আমাক বিহুটো ৰাঙলি কৰি দিম বুলি পেলাই তেখেতে প্ৰতিশ্ৰুতি দি থৈ গৈছিলে ইয়াতে কিন্তু সেই কথাও আমাৰ মিঠাচাৰত পৰিণত হ'ল আমি মাত্ৰ এমাহৰ দৰমহাই তেওঁলোকে মুকলি কৰি দিলে মই সংক্ৰান্ততে আমি কেইবাবাৰো আমাৰ মন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ বিচাৰিছিলোঁ কিন্তু তেখেতসকলৰ লগত আমাক এবাৰেই যোগাযোগ এটা স্থাপন এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছো চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ।